কলা আখৰ কেইটা? কলকলা আখৰ 5টা। কি? কাফ, তা, বা, জিম, দাল। তো কলকলা কেতিয়া হয়? কলকলা এই 5টা আখৰৰ পৰা কোনোবা এটা আখৰত যজম হলে পঢ়োতে তাৰ আৱাজটো ঘূৰি আহিব। তাকে কলকলা বুলি কয়। যেনে আক, আত, আব, আজ, আদ, বুৰুজ, মুজিব, মুহিত। এই শব্দটো কি হয়? মুজিব। মুজিব হয়নে? মুজিব শব্দটোত কোনটো আখৰ কলকলা হ'ব? বা। মুজিব এই শব্দটোতে কোনটো শব্দ ইয়া মদ্দা হ'ব? ইয়া মদ্দা। জিম। জিমটো ইয়া মদ্দা কেনেকৈ হ'ব? জিম মিয়াজেৰ জি। ইয়া মদ্দাটো কেতিয়া হয়? কোৱা, ইয়া মদ্দাটো কেতিয়া হয়? ইয়াৰ পৰ সাকিন হলে তাৰ আগত জেৰ হলে ইয়া মদ্দা হয়। মানে ইয়া সাকিন তাৰ আগত জেৰ হলে কি হয়? ইয়া মদ্দা হয়। ঠিক আছে। ইখফা আখৰ কেইটা? ইখফা আখৰ 15টা। কি? তা, সা, জিম, দাল, জাল, জা, সিন, শিন, সাদ, দাত, তা, জা, ফা, কাফ, কাফ। ইখফা কেতিয়া হয়? নুন সাকিন বা তনবিনৰ পাছত এই ইখফাৰ 15টা আখৰৰ পৰা কোনোবা এটা আখৰ আহিলে তাৰ পঢ়োতে তাৰ আৱাজটো গুন্নাহ কৰি পঢ়িব লাগিব। যেনে আনতা মুনজিৰু ফামান সাকুলাত আনজাইনাকুম ইনদা রাব্বিহি। ইজহাৰ কাক কয়? ইজহাৰ স্পষ্টকৈ পঢ়া। ইজহাৰৰ হৰফ কেইটা? ইজহাৰৰ হৰফ 6টা। কি? হামজা, হা, আইন, হা, গইন, খ। ইজহাৰ কেতিয়া হয়? ইজহাৰ নুন সাকিন বা তনবিনৰ পাছত এই ইজহাৰ ভাগৰ 6টা আখৰৰ পৰা কোনোবা এটা আখৰ আহিলে পঢ়োতে গুন্নাহ নকৰাকে স্পষ্টকৈ পঢ়িব লাগিব। যেনে মান আদাল্লু মিন হাদিন ফামান উফিয়া মিন হাসানাতিন মিন গিল্লিন আলিমুন খাবিরুন।